নিজম পৰিল হেকৰা অঞ্চল হেকৰাত অনুষ্ঠিত দিবানৈশ প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি আজি সোমবাৰৰ সন্ধিয়া কামৰূপ গোৱালপাৰা দুই জিলাৰ সীমামূৰীয়া হেকৰাত শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত দিবানৈশ প্ৰাইজ মানি ক্ৰিকেট টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় নগৰবেৰা ক্ৰিকেট দল আৰু তেলিপাৰা ক্ৰিকেট দলৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হয় তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলত নগৰবেৰাৰ এন ষ্ট্ৰাইকাৰ দলে চেম্পিয়নৰ খিতাপ দখল কৰে হেকৰা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অঞ্চলবাসী ৰাইজৰ সহযোগত সুকলমে আৰু শান্তিপূৰ্ণভাৱে খেলৰ সামৰণি পৰে আৰু খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠানৰো আয়োজন কৰা হয় আজিৰ বঁটা বিতৰণী অনুষ্ঠানৰ পাছতেই নিজম পৰে হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ নিউজ ডেস্ক NB Live খুব সুন্দৰ খেল প্ৰদৰ্শন কৰিবৰ কাৰণে সক্ষম হৈছে তেওঁলোকেও যথেষ্টখিনি চেষ্টা কৰিছিল ক্ৰীড়াৰ্থলৈ আগবঢ়াবৰ কাৰণে আমি অনুৰোধ কৰিম আমাৰ মাজত উপস্থিত থকা আমাৰ সন্মানীয় মন্দিৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামী ছাৰক আমি এয়া ক্ৰীড়াৰ্থ আংগাটি লৈছিলা এটা উইকেট লৈছিলে আৰু ভাল প্ৰদৰ্শন দেখুৱাইছিলে ক্ৰীড়াৰ্থৰ আমি লগতে আমাক এই মেন অফ দ্য সিৰিজ মেন অফ দ্য আগবঢ়াব আমাৰ স্থানীয় সংবাদদাতা খেলুৱৈসকল এন ষ্ট্ৰাইকাৰ সন্মুখে লৈ আমি উপেন্দ্ৰ চন্দ্ৰ দাস ডাঙৰীয়া দেৱে আমি এন ষ্ট্ৰাইকাৰ দললৈ আগবঢ়াইছে আমাৰ মন্দিৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামী ছাৰ ডাঙৰীয়া দেৱে এয়া আমি আগবঢ়াইছো 33,333 টকা লগতে ছাৰ অকণমান ৰৈ দিয়ক এক ডাঙৰ ট্ৰফি এন ষ্ট্ৰাইকাৰ দল শহীদুল ইছলাম ফুলবাৰীৰ পৰা তেখেতক আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো এয়া মেন অফ দ্য সিৰিজৰ দাবীদাৰ হৈছে বিশ্ব ডেকা উদগনিমূলকভাৱে অলপলৈ যোৱাবাৰো মই এটেণ্ড কৰিছিলোঁ এইবাৰো মই এটেণ্ড কৰিলোঁ লাগিব সদৌ ছাত্ৰ সন্থাৰ এটা শক্তিশালী ছাত্ৰ সন্থা বুলি ক'ব লাগিব হেকৰা শাখা ছাত্ৰ সন্থা আৰু প্ৰতি বছৰৰ দৰে এইবুলিও আমি হেকৰা শাখা ছাত্ৰ সন্থা আৰু ৰাইজৰ উদ্যোগত যি দিবানৈশ টেনিছ বল প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু তাৰ আজি শেষ দিন আৰু প্ৰথম দিনা আমাৰ সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৃন্দ ইয়াতে আহিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হিয়ামিথিয় সংগীত পৰিৱেশন কৰিলে আৰু বিশেষকৈ আপোনালোকৰ চেগেদি হেকৰাবাসী ৰাইজ আৰু সমগ্ৰ ৰাইজক ধন্যবাদ জনাইছোঁ যি সঁহাৰি আগবঢ়ালে আৰু আজি প্ৰায় দুটাকৈ দলে জয়লাভ কৰিলে আৰু তেওঁলোকক আন্তৰ্জাতিক জৰিয়তে শুভেচ্ছা দিছোঁ বহুত ভাল লাগিছে এটা শাখা ছাত্ৰ সন্থা হেকৰাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত যিখনি আমি এখন গুৰুত্বপূৰ্ণ মেটচ গুৰুত্বপূৰ্ণ এখন খেল আমি উপভোগ কৰিছোঁ বহুত ভাল লাগিছে সকলোৰে সহায় সহযোগিতা আমি ভালদৰে পাইছোঁ লগতে অনাগত দিনত তেওঁলোকে যাতে ভালদৰে খেলি যায় তাৰ বাবে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ লগতে শুভেচ্ছা জনাইছোঁ